আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 3 ইয়াত আমাক কৈছে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওতে ইয়াক এটা বৃত্তৰ পৰিধি ধৰা সি বৃত্তৰ পৰিধি মানে কি হয় সি আৰু সেই বৃত্তৰ ব্যাসৰ ধৰা ডি বৃত্তৰ ব্যাস আমাৰ কি হয় তোমাৰ ডি মানে ডায়ামিটাৰ বুজোৱা হয় হয়নে অনুবাদ বুলি কোৱা হৈছিল অৰ্থাৎ পাই ইকুয়াল সি বাই ডি দেখা গৈছে যে এই কথাই পাই যে অপরিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা সেইটো বস্তু আমি লিখি দিব লাগে ঠিক আছে তো চোৱা কোৱেশ্চনটো তো বুজি পাইছা এতিয়া চোৱা মই প্ৰথম অৱস্থাত এটা সাৰ্কেল ড্ৰ কৰিম ধুনীয়া কৰি হয়নে তোমালোকে ড্ৰ কৰিবা চোৱা কিমান ধুনীয়া হৈছে ইয়াতে চোৱা যোনটো আমাৰ কি এই যোনটো আজডাল তোমালোকে দেখা পাইছা ইয়াকে কি বুলি কোৱা হয় পৰিধি ঠিক আছে পৰিধিকে একচুয়ালি ক্যাপিটাল সি দি বুজোৱা হয় দ্যাট মিন্স তুমি সি লিখিলে হয় সি মানে তোমাৰ কি হয় পৰিধি ঠিক আছে এতিয়া চোৱা নিশ্চয় ইয়াতে এটা কি থাকিব কেন্দ্ৰ থাকিব হয়নে সেই সেন্টাৰৰ পৰা তুমি যোনটো ৰেখা টানা বৃত্তৰ পৰিধি লৈ ইয়াক আমি কি ৰে ডিনোট কৰো স্মল r দি আৰু স্মল r মানে কি হয় তোমাৰ ব্যাসাৰ্ধ আকৌ চোৱা এই সেন্টাৰৰ পৰা যদি ইফালে আনা হয় তেনেহলে এটো তোমাৰ কাৰণে কি হ'ব ব্যাসাৰ্ধ এতিয়া চোৱা কেইটা r বলো আমি দুটা দ্যাট মিন্স তুমি কি কৰিব পাৰা r প্লাস r কৰিব পাৰা তো r প্লাস r মানে কি হ'ব তোমাৰ 2 টাইমস r হ'ব আৰু এইটোৰ পৰা তুমি কি পাবা 2 r মানে তোমাৰ কি হ'ব d চোৱা এটা পৰিধিৰ পৰা যদি সেন্টাৰৰ মাজদি আনটো পৰিধি লৈ তুমি যদি ৰেখাডাল টানা হেটো আমাৰ কি হ'ব ডায়ামিটাৰ হ'ব না তাৰ মানে ব্যাস হ'ব বৃত্তৰ ব্যাস তো এতিয়া আমি লিখিম কি সলিউশন আহিম আমি ডাইরেক্ট কোশ্চেনটোৰ সলিউশন কৰিম আমি স্টার্টিং কৰি মানে কই ধৰা হল পাই এটা পরিমেয় সংখ্যা ঠিক আছে পাইটো আমাৰ কাৰণে কি এটা পরিমেয় সংখ্যা এতিয়া চোৱা ফর্মুলাটো আমাৰ কি আছিল c ইকুয়াল আমি টুয়াইস পাই r হয়নে বৃত্তৰ পৰিধিৰ ফর্মুলা তোমালোকে জানা কি হয় টুয়াইস পাই r ইয়াৰ পৰা চোৱা আমি কি কি কাম কৰিব পাৰো যদি মই কি লিখো পাইটো আগত লিখো আৰু ভিতৰত যদি মই টুয়াইস r লিখি দিও ঘুৰি ঘুৰি এটাই পাইৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি পাবা মান এতিয়া চোৱা টুয়াইস r মানে তোমাৰ একচুয়ালি কি হয় তাৰ ঠাইত আমি কি বহাব পাৰিম d বহাব পাৰিম তো ইয়াৰ পৰা তোমাৰ কি হ'ব এই টুয়াইস r ৰ বিপৰীতে আমি বহাব পাৰো d ঠিক আছে এতিয়া চোৱা ইয়াতে তোমাৰ কি c আছিল c ইকুয়াল তোমাৰ কি হৈ গল পাই d এতিয়া চোৱা পাইৰ মান যদি আমি ওলাব খুজো তেনেহলে তোমাৰ কি হ'ব এই ক্ষেত্ৰত তোমাৰ কি হ'ব c বাই d আহিব এতিয়া চোৱা c বাই d যোনটো হল এটো p বাই q ৰূপত আছে নিশ্চয় আৰু p বাই q ৰূপত থাকিলে হেতু আমাৰ কি হয় পরিমেয় সংখ্যা গতিকে এইটো যদি তোমাৰ পরিমেয় সংখ্যা হয় ইকুয়াল চিন মানে কি বুজায় দুয়োফালে আমাৰ কি ইকুয়াল আছে সেম বস্তু আছে এই যদি পরিমেয় হয় দ্যাট মিন্স পাই তোমাৰ কাৰণে কি হ'ব পরিমেয় সংখ্যা হ'ব তো এটাকে আমি লিখিব পাৰো কি এটাকে পাই এটা পরিমেয় সংখ্যা কিন্তু আমি সকলে জানো কি পাই একচুয়ালি তোমাৰ কি নহয় পরিমেয় সংখ্যা নহয় গতিকে আমি লিখিম তো এই ক্ষেত্ৰত আমি তেনেহলে কি ক'ব পাৰো পাই আসলে তোমাৰ কি হয় অপরিমেয় সংখ্যা গতিকে আমি কি কাম কৰিছো ইয়াতে ৰং কাম কৰিছো কি ৰং কৰিছো আমি জবৰদস্তি ধৰিছো কি যে পাই এটা পরিমেয় সংখ্যা বাট ই একচুয়ালি তোমাৰ কি নহয় পরিমেয় সংখ্যা নহয় গতিকে আমি লিখিম কি ভুল হয়নে আমি যোনটো ধৰিছিলো স্টার্টিংত যে ধৰা হল পাই এটা পরিমেয় সংখ্যা এইটো আমাৰ কাৰণে কি ভুল ধাৰণা ঠিক আছে এটাকে আমি লাস্টত লিখি দিম এটাকে এইখিনি ৰাখি দিলো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব নিশ্চয় তোমালোকে বুজি পাইছা একদম ইজি স্ক্রিনশটটো লগতে মাৰি ল'ব সোয়া ক্লাস 9 ৰ কোশ্চেন নম্বৰ 4 লৈছো ইয়াতে আমাক কৈছে √9.3 সংখ্যা ৰেখাটো উপস্থাপন কৰা সংখ্যা ৰেখা আমি এটা ড্ৰ কৰিব লাগিব যোনটো তোমাৰ কি হ'ব লাগিব 9.3 সেন্টিমিটাৰ হ'ব লাগিব তো মই ইয়াৰ পৰা ড্ৰ কৰি আছো 9 যোৱাৰ পিছত মই কি কৰিম কাউন্টিং কৰিম যোনটো তোমাৰ হ'ব লাগিব 3 তো ইয়াতে 1 2 এ হল তোমাৰ কি 3 তো এইখিনি হৈ গল তোমাৰ কি 9.3 হৈ গল a আৰু এটো মই b বুলি ধৰিম ঠিক আছে a আৰু b a b মোৰ এই ক্ষেত্ৰত কিমান হ'ব 9.3 হৈ যাব গতিকে মই ইয়াতে লিখি দিম a b মানে কি হল 9.3 সেন্টিমিটাৰ ঠিক আছে এতিয়া চোৱা নেক্সট স্টেপত আমি কি কাম কৰিম এই যোনটো a b তোমাৰ 9.3 সেন্টিমিটাৰ হল এই b ৰ পৰা আৰু 1 সেন্টিমিটাৰ আমি আগফালে যাম বঢ়াই দিম তাৰ মানে 1 সেন্টিমিটাৰ যাবা বেছি যাব নালাগে মই এইটো c বুলি ধৰিম গতিকে b ৰ পৰা c লৈকে মোৰ কিমান সেন্টিমিটাৰ আছে 1 সেন্টিমিটাৰ এইটো মই কি কৰিছো বঢ়াই লৈছো ঠিক আছে এতিয়া কাম হ'ব তোমাৰ কি ac ৰ আমি কি কৰিব লাগে লম্ব সমদ্বিখণ্ডক মানে এনেকৈ ওপৰৰ পৰা তললৈকে যোৱা যেহেতু ac ৰ লম্ব সমদ্বিখণ্ডক তুমি আঁকিবা অঙ্কন কৰিবা গতিকে
এ তুমি কি কৰিবা কটা কম্পাছৰ কাটাডাল ইয়াতে ৰাখিব লাগিব আৰু এইটো ওপেন কৰি দিয়া আধাতকৈ বেছি ব্যাসাৰ্ধ ল'বা ঠিক আছে তো আধাতকৈ মোৰ বেছি হৈছে না নাই নিশ্চয় হৈছে এসি যদি হয় এইখিনি মোৰ লেন্থ কি হৈছে আধাতকৈ বেছি হৈছে গতিকে তুমি কি কৰা আধাতকৈ বেছি লৈ উপৰ ফালে এটা বৃত্তৰ চাপ এনেকৈ তুমি অঙ্কন কৰা এনেকৈ তুমি এতে চোৱা সেম ব্যাসাৰ্ধ লৈ তুমি কি কৰা সি বিন্দুত রাখা আৰু আগৰ বৃত্তৰ চাপ আছিল এইটো কাটাতকৈ তুমি আকৌ কাটি দিয়া না সেম কাম তুমি তল ফালে কৰা দিয়ে চোৱা এই ইয়াতে পয়েন্ট এটা কাটাকাটি কৰা আৰু তলতে এই দুয়োটা তুমি কি কৰা সংযোগ কৰি দিয়া এতিয়া চোৱা সংযোগ কৰাৰ লগে লগে মাজত নিচে এটা পয়েন্ট পাইছা এটা বিন্দু পাইছা এই বিন্দুটোক তুমি ও নামেৰে তুমি নামকৰণ কৰিলা এইটো হল ও পয়েন্ট ঠিক আছে এতিয়া চোৱা বিন্দুত কাটাডাল রাখা আৰু ও এর সমান ব্যাসার্ধ লোৱা সেম তুমি ইফালৰ পৰা ড্ৰ কৰিব পাৰা ও বিন্দুত তুমি কাটাডাল ৰাখিলা ও সিৰ সমান ব্যাসাৰ্ধ লৈ তুমি অৰ্ধবৃত্তৰ চাপ অঙ্কন কৰিব পাৰা সেমে হ'ব নিশ্চয় দেখা পাইছা অৰ্ধবৃত্তটো এতিয়া চোৱা তুমি কি কাম কৰা বি বিন্দুৰ পৰা লম্ব টানি দিয়া মানে লম্বটো তুমি আকৌ বেছি ওপৰলৈ নাযাবা যোনটো তোমাৰ অৰ্ধবৃত্ত আছে যোনটো আমি অৰ্ধবৃত্ত পালো সেই অৰ্ধবৃত্তৰ ৰেখাডাল টাচ হোৱাকৈ তুমি এইটো ড্ৰ কৰি দিয়া মানে ইয়াতে পালো আমি তো এইটো আমি এটা নাম দি দিম এইটো সাপোজ ধৰা মই ডি বুলি ধৰিলো তো বি ডি আমাৰ হৈ গল কি এই ক্ষেত্ৰত লম্ব হৈ গল ঠিক আছে এতিয়া তুমি কি কাম কৰা এই যোনটো বিসি আছিল ইয়াক তুমি ডট ডট কৰি আৰু অলপ বঢ়াই দিয়া এতিয়া অলপ কাম কৰিব লাগিব ইয়াত আমি কি কাম কৰিব লাগিব যোনটো আমি বিডি লম্ব টানিলো মাত্ৰ সো বিডি যেহেতু লম্ব হৈছে গতিকে ইয়াতে তোমাৰ কি হ'ব 90 ডিগ্ৰী এটা এঙ্গেল হৈ যাব হয়নে তোমালোকে নিশ্চয় জানা লম্বৰ কাম কি 90 ডিগ্ৰী বনোৱা তো ইয়াতে তোমাৰ 90 ডিগ্ৰী হ'ব ইয়াতে তোমাৰ 90 হ'ব ইয়াতে তোমাৰ 90 হ'ব এতিয়া চোৱা আকৌ তুমি কি কাম কৰিব লাগিব যেহেতু আমি অলপ বঢ়াই দিছো ইফালে গতিকে তোমালোকে কম্পাছডাল আকৌ লবা লৈ হেনা বি বিন্দুত তোমালোকৰ এই কাটাডাল ৰাখিবা আৰু ডিৰ সমান ব্যাসাৰ্ধটো লবা ঠিক আছে পৰা তুমি এইটো ইফালে টানি দিয়া এনেকৈ এতিয়া চোৱা বৰ্ধিত অংশৰ মানে এ সিৰ সংখ্যা ৰেখাৰ বৰ্ধিত অংশৰ জোৰত কাটিছে সংখ্যা ৰেখাৰ ওপৰতে কাটিছে যেহেতু আমি এইটো বঢ়াই দিছো গতিকে এইটোক আমি যিকোনো এটা নাম দিম তো ইয়াতে মই ই নামেৰে নামকৰণ কৰিম এইটো যোনটো ই বিন্দু হল এইটো তোমাৰ কি হ'ব √9.3 ৰ অৱস্থান হ'ব এতিয়া চোৱা 1 নম্বৰ যোনটো অঙ্কন প্ৰণালী আছে ইয়াতে আমাক কৈছে কি এই 9.3 সেন্টিমিটাৰ জোখৰ ৰেখাখণ্ড লোৱা হৈছে 2 নম্বৰত আমি লিখিছো এ বি ৰেখাখণ্ড 1 সেন্টিমিটাৰ বৃদ্ধি কৰি সি বিন্দুলৈ নিয়া হল যোনটো আমি সি বিন্দুলৈ লৈছিলো যাতে AC = 9.3 + 1 = তোমাৰ কিমান হ'ব 10.3 সেন্টিমিটাৰ হ'ব 3 নম্বৰত আমি লিখিছো কি AC ও বিন্দুত লম্বভাৱে সমদ্বিখণ্ডিত কৰা হল AC ক আমি কি কৰিছো ও বিন্দুক লম্বভাৱে আমি কি কৰিছো সমদ্বিখণ্ডক টানিছো হয়নে এই ই বিন্দুটোৱে হল √9.3 ৰ অৱস্থান নিশ্চয় ধৰিব পাৰিছা তো এইটো স্ক্ৰিনশ্বট মাৰি লবা অঙ্কন কাৰ্যটো